নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মিক্স আছামিজ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' লৈ। তাৰ আগতে কৈলো আত্মনিৰ্ভৰ অসম আঁচনিখনৰ যিখিনি পইচা দিবলগীয়া আছিলে, মানে দিয়াৰ কথা আছিলে, সেইখিনি অহা 30 ছেপ্টেম্বৰ তাৰিখে খানাপাৰা ভেটেৰিনেৰী ফিল্ডত দিয়া হ'ব। আৰু সেই দিয়াৰ লগে লগে তেওঁলোকক তাৰ পাছতে এটা ট্ৰেইনিং দিয়া হ'ব 3 দিনীয়া। আৰু সেই ট্ৰেইনিংটোৰ দিয়াৰ আগত তেওঁলোকে কিমান পইচা পাব, আৰু সেই খানাপাৰালৈ যিসকলে যাব সেই 25,000 সম্পূৰ্ণ 1 লাখ পাব নে 2 লাখ পাব নে তাতকৈ কমাই দিয়া হ'ব, সেই সকলোখিনি আজি এই ভিডিঅ'টোত লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এটা ইনফৰ্মেটিভ ভিডিঅ' বনাবলৈ চেষ্টা কৰা হৈছে, আপোনালোকে যাতে জ্ঞাতাৰ্থে জনোৱা হয়, তেওঁলোকে যাতে কোনো ধৰণৰ শংকাত নুভোগে যে পাম নে নাপাম পইচাখিনি, নে ইমানখিনিহে পালোঁ, এনেকুৱা ধৰণৰ গোটেই কথাখিনি লৈ ভিডিঅ'টোৰ মাজলৈ আহিছোঁ। চাই থাকক মিক্স আছামিজ ইউটিউব চেনেলটো। আৰু নতুন যিসকল মোৰ চেনেললৈ আহিছে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো। এতিয়া আহক মূল কথাটোলৈ। আত্মনিৰ্ভৰ অসম আঁচনিখন মুখ্যমন্ত্ৰী মহোদয়ে নিবনুৱাসকলৰ বিকাশৰ কাৰণে এই আঁচনিখন বনোৱা হৈছিল। কিন্তু এটা কথা হ'ল, এই আঁচনিখনত 1 লাখৰ মাজৰ পৰা বিভিন্ন ধৰণৰ জিলা পৰ্যায়ত মাত্ৰ 25,000ক বাছনি কৰা হ'ল। এইটো এটা বিতৰ্কিত বিষয় হৈয়ে আছে। এটা কথা হ'ল, থাকি যোৱাখিনি কি হ'ব, সেইখিনিয়ে পাছত সুবিধা পাব নে নাপায়, এই সকলোখিনি আজি মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। তাৰ আগতে মই কোৱাৰ আগতে ভিডিঅ'টোৰ কিয়দাংশ আপোনালোকলৈ আগবঢ়ালোঁ। অহা 30 তাৰিখে ৰাতিপুৱা আমি আৰু এটা নতুন আঁচনি আৰম্ভ কৰিম। বহু ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰিৰ বাবে পৰীক্ষা দিয়ে। চৰকাৰী চাকৰি সকলোকে দিয়াটো সম্ভৱ নহয়। সেইবাবে ৰাজ্য চৰকাৰৰ হৈ মই ঘোষণা কৰিছিলোঁ যে আমাৰ ডেকা ল'ৰা ছোৱালীখিনিক উদ্যোগ আৰু ব্যৱসায় কৰিবৰ বাবে আমি 2 লাখ টকাৰ এটা নিধি প্ৰদান কৰিম। আৰু খুব ভাল কৰি যদি এই 2 লাখ টকা ব্যৱহাৰ কৰি আমি ব্যৱসায় এটা নিৰ্মাণ কৰোঁ, ভৱিষ্যতে প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিৰো আমি সহায় ল'ব পাৰিম, বা মুদ্ৰা আঁচনিৰ জৰিয়তেও আমি এই 2 লাখ টকাক আৰু ডাঙৰ বৃহৎ পুঁজিলৈ ৰূপান্তৰ কৰিব পাৰিম। এই প্ৰধানমন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথম কিস্তিৰ ধন 30 তাৰিখে ৰাতিপুৱা 10 বজাত আমি গুৱাহাটীৰ খানাপাৰা ফিল্ডৰ পৰা বিতৰণ কৰিম। ইতিমধ্যে আমাৰ জিলা উপায়ুক্তসকলে নিৰ্বাচিত ছাত্ৰ ছাত্ৰীসকলক আমন্ত্ৰণ জনাইছে। মই আশা কৰিম যে 25,000 নিৰ্বাচিত যুৱক যুৱতী অহা 30 তাৰিখে যাতে খানাপাৰালৈ আহে। ভিডিঅ'টো নিশ্চয় দেখা পালে। এতিয়া কথা হ'ল কিমান পাব, আপোনালোকে নিশ্চয় গম পাইছে যে খানাপাৰা ভেটেৰিনেৰী ফিল্ডত 25,000 যি নিবনুৱাক আত্মনিৰ্ভৰ অসম আঁচনিৰ আধাৰত সাহায্য প্ৰদান কৰা হ'ব, তেওঁলোকক মাত্ৰ প্ৰথম 75,000 টকা দিয়া হ'ব। 75,000 তেওঁলোকক দিয়া হ'ব, আৰু সেই 75,000 টকাটো তেওঁলোকৰ একাউণ্টত সোমোৱাই দিয়া হ'ব। আৰু তাত সেইদিনাখন 30 তাৰিখৰ দিনাখন শ্ব' অফ কৰি পেলাই কেইগৰাকীমান নিৰ্বাচিত প্ৰতিনিধিক দিব, সেইটো সকলোৱে জানে। এটা কথা হ'ল, বাকী 25,000টো কেতিয়া দিব? সেই 25,000টো দিব 3 দিনীয়া ট্ৰেইনিং প্ৰশিক্ষণ হোৱাৰ পাছত। এতিয়া বহুতে মোক সুধিছিলে যে প্ৰশিক্ষণটো আগত হ'ব তাৰ পাছতহে পইচা দিব। নহয়, আপোনালোকক মই প্ৰতিবাৰতে কওঁ যে মই কেতিয়াও ভুল বাৰ্তা দিবলৈ চেষ্টাও নকৰোঁ আৰু দিব নিবিচাৰোঁ। আপোনালোকৰ যাতে সুবিধা হয় তেনেকুৱা ধৰণৰ বাৰ্তাহে দিবলৈ চেষ্টা কৰোঁ। এতিয়া আপোনালোকে নিশ্চয় গম পালে। প্ৰথম আমি 75,000 টকা দিম। 3 দিনীয়া প্ৰশিক্ষণটো সমাপ্ত হোৱাৰ লগে লগে আমি আৰু 25,000 টকা নৱেম্বৰ মাহৰ ভিতৰতে এই যুৱক যুৱতীসকললৈ আগবঢ়াম। পৰৱৰ্তী এই 1 লাখ টকা কেনেকৈ ভাল কৰি ব্যৱহাৰ কৰিছে তাৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী সময়ত আৰু 1 লাখ টকা যুৱক যুৱতীসকলক আমি দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া আপোনালোকে নিশ্চয় গম পালে, প্ৰথম 75,000 দিয়া হ'ব আফটাৰ ট্ৰেইনিং, কমপ্লিটেড ট্ৰেইনিং। আফটাৰ কমপ্লিট ট্ৰেইনিং তেতিয়া আপোনালোকক 25,000 টকা দিয়া হ'ব, মুঠ 1 লাখ। এতিয়া কথা হ'ল 2 লাখ দিম বুলি 1 লাখ কিয় দিলে? 1 লাখটো কেনেদৰে ব্যৱহাৰ কৰিছে চাই লোৱাৰ পাছৰ পৰ্যায়তহে তেওঁলোকক পুনৰ আকৌ 1 লাখ প্ৰদান কৰা হ'ব। এতিয়া আহোঁ বাকী থকা 75,000 কেতিয়া পইচাটো পাব। এতিয়া বাকী থকা 75,000খিনিৰ ক্ষেত্ৰত কোনো ধৰণৰ ঘোষণা কৰা নাই, কিন্তু ইংগিতত এটা কথা মুখ্যমন্ত্ৰী মহোদয়ে জনাই থৈ গ'ল যে এইখিনিক দিয়াৰ পাছৰ পৰ্যায়ত অহা নৱেম্বৰ মাহৰ পৰা 75,000ক পুনৰ 1 লাখকৈ টকা প্ৰদান কৰা হ'ব। সেইখিনি নতুনেই হ'ব নে পুনৰ নতুন নিৰ্বাচন হ'ব আত্মনিৰ্ভৰ অসম 2ৰ যোগেদি, নে থাকি যোৱাখিনিক দিব, সেই বিষয়ে এতিয়ালৈকে কোনো ধৰণৰ ঘোষণা দিয়া নাই।
পাছৰ পৰ্যায়ত যেতিয়া আপডেট আহিব মই আপোনালোকক দি যাবলৈ চেষ্টা কৰিম। এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ দ্বিতীয় লানিও আমি লগে লগে আৰম্ভ কৰিম। এইবাৰ আমি আৰু নতুনকৈ ৭৫,০০০ যুৱক যুৱতীক এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিলৈ আনিবৰ বাবে চেষ্টা কৰিম। যদি ভাল পাইছে চেনেলটো লাইক এটা কৰিব আৰু ভিডিঅ'টো যদি উপযোগী ভাবে তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম।